তাৰপিছত বিচাৰি পোৱা নাই, ভাবিছোঁ এটা পাই যাম। তাৰপিছত দেখোন নাই ত'ত বিচাৰিছোঁ চকুত। কালাৰ কেনেকুৱা গৰুটো? এটা বগা এটা ৰঙা। এটা বগা এটা ৰঙা। ৰঙা। ৰাইজ আমাৰ ইয়াত খালি গৰু হেৰাইছে, যিফালে যাওঁ খালি গৰু হেৰাই গৈছে। বৰ্তমান মই আছোঁ আমাৰ হোজাই জিলাৰ বৰপুখুৰী আহমেদনগৰত। ইয়াৰ পৰাও এটা গৰু এসপ্তাহ হৈ গৈছে, এটা নহয় জানো দুটা গৰু হেৰাইছে। আৰু কেইবাটাও ইনফৰমেশ্যন আছে গৰু হেৰাই যোৱাৰ। কাৰণ এই সপ্তাহ 10 দিনৰ ভিতৰত 15 দিনৰ ভিতৰত প্ৰায় আমাৰ এই দুখন গাঁৱৰ পৰা 10-15টা গৰু হেৰাই গৈছে, যিকেইটাৰ এতিয়ালৈকে আজিলৈকে কোনো ইনফৰমেশ্যন বা যোগসূত্ৰ পোৱা নাই ক'ত আছে কি খবৰ। আপোনালোকে সকলোৱে অৱগত, এহাল গৰু বা এযোৰ গৰু মানুহে বিভিন্ন ধৰণৰ আকাংক্ষা লৈ পেলাই পোহে যে গৰুযোৰ বিক্ৰী কৰি নানান ধৰণৰ সমস্যা সমাধানৰ কাৰণে মালিকসকলে এটা বিবেচনা কৰি ৰাখে। তাত কিন্তু এতিয়া চেঁচা পানী পৰি গৈছে, নোহোৱা হৈ গৈছে। গতিকে যিসকল মানুহে পুহিছে বহুত কষ্ট আৰু ধৈৰ্য সহকাৰে এইবোৰ কাম কৰিব লাগে। যিসকলে পুহে তেখেতসকলে গম পাব নিশ্চয়। গতিকে ৰাইজৰ ওচৰত তেখেতসকলে এই ফেমিলিবোৰে বিনম্ৰতাৰে কাতৰ আহ্বান জনাইছে, যদি ক'ৰবাত আপোনালোকে গৰু দেখা পাইছে, কোনো দুষ্কৃতিকাৰীয়েও বান্ধি ৰাখিব পাৰে বা গৰুৱে ৰাস্তা যদি পাহৰি গৈ পেলাই ব্লেক ৰাস্তাটো গতি কৰিব পাৰে, সেইসকলে যদি এনেকুৱা ধৰণৰ ক'ৰবাত দেখা পায় গৰু, ধৰক গৰাকী নোহোৱা গৰু আছে বা কোনোবাই বান্ধি ৰাখিছে, তেতিয়াহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত মই এখেতৰ নাম্বাৰটো দি দিম। গৰুৰ যিটো গৰুৰ ফটোটো এইটো যিটো দেখি আছে, এইটোৱে হৈছে এইজন মানুহৰ গৰুটো দেখুৱাই দিলোঁ আপোনালোকক। ৰাইজ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কাৰণ দুখীয়া মানুহে গৰু পোহে, বহুত কষ্টৰে পোহে আৰু এটা লক্ষ্য ৰাখি পোহে। সেইবোৰ এতিয়া যেতিয়া নোহোৱা হৈ যায়, মানুহৰ তেতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰা হৈছে, যিটো গৰুৰ ফটোটো আপোনালোকে দেখিছে, এই গৰুটো যদি ক'ৰবাত আপোনালোকে দেখা পায়, তেতিয়াহ'লে এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰি গৰাকীৰ লগত আলোচনা কৰি মিলাই দিব, আৰু যাতে গৰুটো তেখেতে পোৱাত আপোনালোকে সহায় সহযোগিতা কৰিব। কাৰণ আমাৰ এই হোজাই জিলাৰ বৰপুখুৰী জিপিৰ পৰা বহুতকেইটা গৰু হেৰাই গৈছে। কাৰণ আমি গৰু পোৱাৰ বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি। তেখেতসকলৰ ভৰসা আমাৰো আশা যে এইটো প্লেটফৰ্মত যদি আমি ভিডিঅ'টো বনাই দিওঁ, নিশ্চয় গৰুটোৰ কিবা এটা যোগসূত্ৰ পোৱা যাব। আসসালামু আলাইকুম। গৰু কেতিয়া হেৰাইছিল আপোনাৰ? গৰু আজি 15 দিন আগত হেৰাইছে। মানে গৰুটো পথাৰত দিছিলোঁ, পথাৰত দিয়াৰ পিছত গৰুটো এৰা খাই গ'ল গৈছে। তাৰপিছত বিচাৰি আজিলৈকে নাই চকু বহুত বিচাৰিছোঁ, নাই।